প্ৰান্তে প্ৰান্তে এতিয়া শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ প্ৰস্তুতি চলিছে আৰু মই সোৱণশিৰি নদী পাৰৰ বালিঘাট যি বালিঘাট বুলি ক'লে আচলতে চিহ্নিত হয় যে এয়া নৈ কাষৰীয়া এটা অঞ্চল কিন্তু সেই নৈ কাষৰীয়া অঞ্চলটোতো সকলো ৰাইজ একত্ৰিত হৈ এইবাৰ শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপনৰ তেওঁলোকে দিহা কৰিছে আৰু বালিঘাটৰ সামগ্ৰিক পৰিৱেশটো আমি দেখুৱাইছোঁ যে এয়া হৈছে বালিঘাটৰ পৰিৱেশ আৰু ইতিমধ্যে শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপনৰ বাবে প্ৰস্তুতি চলিছে আৰু প্ৰস্তুতি তেওঁলোকৰ তুংগত আৰু নৈ পাৰৰ যিসকল লোক ইয়াতে বসবাস কৰে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষ সকলো একত্ৰিত হৈ ইয়াতেই তেওঁলোকে ৰাস উদযাপনৰ দিহা কৰিছে গতিকে আমি দেখুৱাই আছোঁ এয়া তেওঁলোকৰ যি পূৰ্ণ প্ৰস্তুতি বা পূৰ্ণ আখৰা সেই আখৰাথলীৰ পৰা আমি দেখুৱাই আছোঁ এয়া হৈছে বালিঘাটৰ পৰিৱেশ আৰু বালিঘাটৰ এই সোৱণশিৰি নদী পাৰৰ সকলোকে একত্ৰিত কৰি এই বালিঘাটৰ এই বৃহত্তৰ অঞ্চলৰ ৰাইজে তেওঁলোকে ৰাস উদযাপন কৰি আহিছে আমি প্ৰতিবাৰেই কৈছোঁ যে আমি ইয়াৰ বাতৰি সম্প্ৰচাৰ কৰোঁ আৰু আমি কৈছোঁ যে বাৰিষা হ'লে বানপানীত ক্ষতিগ্ৰস্ত হয় এই সোৱণশিৰি পাৰৰ বালিঘাটৰ যিসকল লোক আৰু তেওঁলোকে পূৰ্বৰ দৰেও কিন্তু এইবাৰ ৰাসৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি তুলিছে গতিকে আমি দেখুৱাব বিচাৰিছোঁ এয়া বালিঘাটৰ পৰা আমি দেখুৱাইছোঁ এয়া হৈছে বালিঘাটৰ পৰিৱেশ আৰু আমি আয়োজকসকল আছে তেওঁলোকৰ সৈতে অকণমান কথা পতাৰো আমি যত্ন কৰিম যে তেওঁলোকে কেনেদৰে এই প্ৰস্তুতি চলাইছে আমি অকণমান কথা পাতিব বিচাৰিছোঁ কেনেকুৱা প্ৰস্তুতি কেনেকুৱা আপোনালোকৰ প্ৰস্তুতি আমাৰ বৰ্তমান 80% আগবাঢ়িছে আৰু আমাৰ আমন্ত্ৰিত শিল্পী আছে অহাৰ 22 নৱেম্বৰ 23 আৰু 24 নৱেম্বৰ তাৰিখে আমাৰ ৰাস মঞ্চস্থ কৰা হ'ব গতিকে সকলো ধৰ্মপ্ৰাণ ৰাইজক আমি এই ৰাসভাষী উপভোগ কৰিব পৰা নাই বিনম্ৰতাৰে কাতৰতাৰে অনুৰোধ জনাইছোঁ আপোনালোকে আহিব খুব ভাল পাব তাৰ উপৰিও আমাৰ ৰাইজেও যথেষ্ট সহায় সহযোগিতা এই অনুষ্ঠানত আগবঢ়াইছে আমি নয়ালী আঞ্চলিক যুৱ সমাজে অহা নৱেম্বৰ 22 23 24 নৱেম্বৰত আমি তিনিদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱটি আয়োজন কৰিছোঁ লখিমপুৰ টাউনৰ পৰা 17 কিলোমিটাৰ নিলগত নদীৰ পাৰত আমি অসমৰ জনপ্ৰিয় মহমৰী কণ্ঠ তথা জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা আৰু জনপ্ৰিয় অভিনেতা মোহন খ্যাত দীপজিৎ কেওটক আমি নিমন্ত্ৰণ জনাইছোঁ এটা কাৰণে নিমন্ত্ৰণ জনাইছোঁ দৰ্শকৰ আমি ৰুচিও চাইছোঁ লগতে তেওঁলোকৰ দৰে জনপ্ৰিয় অভিনেতা অভিনেত্ৰী থকা এখন মঞ্চত আমাৰ নৈপৰীয়া স্থানীয় শিল্পীসকলক সেই মঞ্চখনক আমি আগবঢ়াই লৈ যাবৰ বাবে প্ৰয়াস কৰিছোঁ আৰু সকলো অসমৰ সকলো ৰাইজকে আমি নিমন্ত্ৰণ জনাইছোঁ আমি উত্তৰ পাৰৰ এখন বিশেষ ৰাস হিচাপে পৰিগণিত কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ কৈছোঁ ইয়াক মই কৈছোঁ যে নয়ালী বালিঘাট আৰু এই অঞ্চলটো বিশেষকৈ পৰিচিত হয় যে বানপানীৰ সময়ত ইয়াতে সোৱণশিৰিয়ে কাল ৰূপ ধাৰণ কৰে কিন্তু ইয়াৰো ব্যতিক্ৰম আছে কৃষ্টি সংস্কৃতি ধৰি ৰখাৰ প্ৰয়াস কৰিছে গতিকে আমি ৰাসৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।